শাওনমহীয়া বানে সৰ্বস্বান্ত কৰিলে খুমটাই বিভিন্ন অঞ্চলৰ জনতাক আজিও শখৰ পৰিয়ালে আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে। আপোন ঘৰখনলৈ যাব পৰা পৰিৱেশ গঢ়ি উঠা নাই বৰ্তমানলৈকে। আশ্ৰয় শিবিৰত থকা পৰিয়ালসমূহলৈ সহায়ৰ হাত খুমটাইৰ যুৱনেতা অমৃত নাগৰ। দুৰ্যোগৰ সময়ত বানাক্ৰান্তক চিকিৎসালয়লৈ যাবলৈ বিনামূলীয়াকৈ গাড়ীৰ ব্যৱস্থা কৰিছে অমৃত নাগে। পানী শুকোৱাৰ পিছত বানাক্ৰান্ত কৃষিভূমিত হাল বাবলৈ বিনামূলীয়াকৈ ট্ৰেক্টৰৰ যোগান ধৰাৰ কথা উল্লেখ কৰিছে অমৃত নাগে। খুমটাইৰ যুৱকজনে এইদৰে জনাইছোঁ যে নিজা প্ৰচেষ্টাৰে সহায়ৰ হাত আগবঢ়াইছে। শাওনমহীয়া বানে সৰ্বস্বান্ত কৰা খুমটাই বিভিন্ন অঞ্চলৰ জনতাক এইদৰে সহায়ৰ হাত আগবঢ়াইছে অমৃত নাগে। হয়, আপোনালোকে জানিছে যে 2026 বৰ্ষৰ এইবাৰ আটাইতকৈ বৃহৎ বানপানী আৰু এই বানপানীত আপোনালোকে জানে গোলাঘাট, চৰাইদেউ, শিৱসাগৰ, আপোনাৰ যোৰহাট ইত্যাদি কৰি মেলি পেলাই গোটেই বানে যিটো নেকি গোটেই মানুহখিনিক আচলতে দেখিবলৈ পাইছোঁ যে ধ্বংস দিলে। আৰু আপোনালোকে জানে যে ধনশিৰি যি বাৰণী নদী, সেই বলিয়া বানে আহি কৰি মেলি পেলাই আমাৰ শ মানুহৰ ঘৰ, তেওঁলোকৰ পশু পক্ষী আৰু তেওঁলোকৰ অন্যান্য খেতিপথাৰ যিসকল আছিলে গোটেইখিনি আচলতে পানীত যা গ'ল। আৰু অসমৰ ৰাইজে একত্ৰিত হৈ কৰি মেলি পেলাই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে সকলো